ভিডিঅ'টো শেষলৈকে চাওক আৰু মা মনসাৰ কৃপা লাভ কৰক। নমস্কাৰ, আমি এতিয়া গৈ আছোঁ মনসা পূজা চাবলৈ মোৰ ফেমিলিৰ সৈতে। আৰু এইটো বহাগ মাহত হয় এই পূজাটো। এয়া মন্দিৰৰ বহিভাগ। এয়া দেখিছেনে, মন্দিৰটো ইমান ধুনীয়াকৈ বনাইছে, একদম জাক জমককৈ সজাই তুলিছে। এয়া মন্দিৰটো অসমৰ ভিতৰতে বিখ্যাত মন্দিৰ আৰু ইয়াৰ নাম হৈছে ৰাণী চাপৰি শ্ৰী শ্ৰী মনসা মন্দিৰ। এয়া ভিতৰলৈ যাম এতিয়া। মূল মন্দিৰৰ এয়া বহিভাগত এয়া ভক্তৰ কাৰণে চাকি বন্তি দিয়াৰ ব্যৱস্থা ৰাখিছে আৰু বহুত আহল বহলকৈ এইখিনি বনাইছে। মন্দিৰটো আগতে পুৰণি মন্দিৰটো অলপ সৰু আছিলে, ইয়াতে এয়া মানে ডাঙৰকৈ বনাইছে আৰু ইয়াতে আমি চাকি বন্তি দিলোঁ। আৰু এয়া মাক ভিতৰত, এয়া মূল মন্দিৰৰ ভিতৰত অধিষ্ঠিত কৰিছে আৰু বহুত আহল বহলকৈ বনাইছে। এয়া পূজাৰীও আছে ভিতৰত। আমি সেৱা লৈ আহিছোঁ এতিয়া আৰু ইয়াতে বহুত ভক্তই একেলগে সেৱা ল'ব পাৰে। আৰু এয়া হ'ল শাৰী পাতি যাব পৰা ব্যৱস্থা ৰাখিছে ইয়াতে চাকি বন্তি দিয়া ঠাইৰ পৰা। বাহিৰভাগ বহুত আহল বহল, ইয়াত বহিব পাৰি। আৰু এইবিলাক হৈছে মনসা মাৰ লগত জড়িত ঘটনাৰ কিছুমান অংশ ইয়াতে প্ৰতিমাৰ আকাৰত দেখাইছে। মানুহে দান কৰে এই প্ৰতিমাবিলাক। এয়া হৈছে মনসা মায়ে এয়া লক্ষীন্দৰক দংশন কৰিবৰ বাবে মিস্ত্ৰীক যে ছিদ্ৰ ৰাখিবলৈ কৈছিলে, এয়া মেৰঘৰৰ গুপ্ত ছিদ্ৰ। এয়া হ'ল বেউলা লক্ষীন্দৰৰ বিয়া। যিসকলে মনসা মাক মনসা মাৰ শাস্ত্ৰ জানে তেখেতসকলে বুজিয়ে পাব। মইতো বহুত বেছি নাজানিম, তথাপিও মই যিমানখিনি পাৰোঁ দেখাব চেষ্টা কৰিছোঁ বাৰু। এয়া ফুলসজ্জা নিশা লক্ষীন্দৰক ইয়াতে এই নিশা দংশন কৰিছিলে মনসা মায়ে। এইটো দৃশ্য দেখাইছে, এয়া ফুলসজ্জা। আৰু দংশনৰ পিছত বেউলা, তেখেতৰ লক্ষীন্দৰৰ পত্নী বেউলাইয়ে ভেলত লৈ গৈ আছিলে জীৱটো মানে উভতাই অনাৰ কাৰণে। ইয়াৰ লগত গৈ আছিলে। আৰু এইটো হৈছে নেতাৰ ঘাট। নেতাৰ ঘাটত উপস্থিত হোৱা দৃশ্যটো দেখাইছে। এয়া গধাৰ পাক। এইটো গধাৰ পাক, আপোনালোকে নিশ্চয় জানিবই গধাৰ পাক কি হয়। ক্ষমা কৰিব, মই গধাৰ পাকৰ বিষয়ে বহুত বেছি নাজানিম। আৰু এয়া হ'ল দেৱৰ পুৰী। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাৰদ সৈতে এয়া গণেশ বাবা দেৱৰ পুৰী। এয়া লক্ষীন্দৰৰ মনসা পূজা। জীৱটো ঘূৰাই পোৱাৰ পাছত মনসা মাক মানে মনসা মাৰ বাবে পূজা ৰাখিছিলে। আৰু এয়া হ'ল মূল মন্দিৰটো যে মই দেখাইছোঁ ন, তাৰ পুৰণি প্ৰতিমাখন ইয়াতে ধুনীয়াকৈ সংৰক্ষিত কৰা হৈছে। এতিয়া নতুন মন্দিৰত নতুন প্ৰতিমা স্থাপন হৈ আছে আৰু পুৰণি প্ৰতিমাখন ইয়াতে ধুনীয়াকৈ সংৰক্ষণ কৰি তলা লগাই থৈ দিছে। ইয়াতো সেৱা কৰিব পাৰি। এয়া মনসা মাৰ পুৰণি প্ৰতিমাখন ইয়াতে আছে। আৰু এয়া মনসাৰ জন্ম। এয়া মনসা মাৰ জন্ম, তাকে দেখাইছে। মনসাৰ জন্ম।
এয়া হ'ল ভালুমালুৰ ধন ঐশ্বৰ্য লাভ। আৰু এইটো হ'ল সদাগৰৰ হেমতাল লাভ। আৰু এয়া হ'ল শনিকাৰ মনসা পূজা। শনিকাৰ মনসা পূজা। আৰু এয়া কন্যা বাচনি। আৰু এয়া কৈলাশপুৰ। আজি প্ৰথম দিনা নাগ পঞ্চমী আৰু সেইকাৰণে মানুহ অলপ কম। কাইলৈ মানুহেৰে ভৰি পৰিব। আৰু এইখন মঞ্চত ৰাতিলৈকে ফাংচন হ'ব, এইবিলাক দোকান পোহাৰ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু ভাল পালে লাইক এটা কৰিব আৰু কমেণ্টত জয় মা মনসা দেৱী বুলি লিখিব নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।